নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি জানো আহক এই দেখা পোৱা দুটকীয়া মুদ্ৰাৰ বিষয়ে। এয়া দেখা পোৱা দুটকীয়া মুদ্ৰাবোৰ 2005, 2006, 2007 তিনিটা বছৰত আমাৰ দেশত বনোৱা হৈছিল সৰ্বভাৰতীয় জনতাৰ বাবে। আপুনি মই সকলোৱে দেখা পোৱা এটা দুটকীয়া মুদ্ৰা। বৰ্তমান সময়ত দোকানে বজাৰে আমি খৰচ কৰি আছোঁ এই দেখা পোৱা দুটকীয়া মুদ্ৰা। এই দেখা পোৱা দুটকীয়া মুদ্ৰাৰ দুটা মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য বহুত দুটকা নহয়। তো আপোনালোকে জানেনে? নাজানে। তো আপোনালোকে জনাৰ সুবিধাৰ্থে আপোনালোক সকলোৱে জানক, কথাবিলাক ভালদৰে বুজক, তাৰ সুবিধাৰ্থে এই দুটকীয়া মুদ্ৰাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব আপোনাৰ লগতে 2-4জনে আৰু বেলেগেও গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ আৰু নতুন নতুন ভিডিঅ' আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে পাই থাকিব। আৰু এটা কথা কওঁ, আজি মই ভিডিঅ'ত যিকেইটা মুদ্ৰাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এনেকুৱা দুটকীয়া মুদ্ৰা সহজতে বৰ্তমান সময়ত দোকানে বজাৰে দেখা পোৱা মুদ্ৰা। যদি এনেকুৱা মুদ্ৰা পায় ভালদৰে ৰখাওক। বৰ্তমান সময়ত 2024ত ইয়াৰ মূল্য যি, তো আৰু এবছৰৰ পিছত ইয়াৰ মূল্য আৰু বহুত হ'ব। গতিকে এতিয়াই যদি এনেকুৱা মুদ্ৰা সহজতে পোৱা মুদ্ৰা ভালদৰে ৰখাই যাওক, খৰচ নকৰিব। তো আহক দেৰি নকৰোঁ, আজি জানো এই দেখা পোৱা দুটকীয়া মুদ্ৰা কোনটো চনৰ মুদ্ৰা, কি মূল্য, বা কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কি মূল্য। তো ইয়াৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীণত এটা দুটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো অভাৰ চাইডত চাওক ভাৰত আৰু ইণ্ডিয়া, হিন্দী আৰু ইংৰাজী লেংগুৱেজত লেখা আছে, আৰু অশোক স্তম্ভৰ চিম্বলটো দিয়া আছে, আৰু তাৰ তলত সৰুকৈ সত্যমেজে লেখা আছে, আৰু ছাইডত ট্ৰু চিম্বলটো দিয়া আছে। আৰু তাৰ তলত চাওক চন মেনশ্যন আছে 2005, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ষ্টাৰ। এইটো হৈছে মুদ্ৰাটো অভাৰ্চ। আৰু ৰিভাৰ্চ চাইডত চাওক 2 ৰুপিয়ে হিন্দীত আৰু 2 ৰুপিজ ইংৰাজী লেংগুৱেজত লেখা আছে, আৰু এডাল ক্ৰছৰ চিম্বল দিয়া আছে, আৰু চাৰিওফালে 4টা ডট আছে। তো এইটো হৈছে মুদ্ৰাটো ৰিভাৰ্চ, আৰু আমি ইয়াক দুটকীয়া ক্ৰছ কইন্স বুলিও কওঁ, কাৰণ এই মুদ্ৰাটোৰ ৰিভাৰ্চ চাইডত এডাল যোগ চিনৰ চিম্বল দিয়া আছে কাৰণে ইয়াক ক্ৰছ কইন্স বুলি কোৱা হয়। এই স্ক্ৰীণত দেখা পোৱা দুটকীয়া মুদ্ৰাবোৰ 2005, 2006, 2007 তিনিটা বছৰত আমাৰ ভাৰতৰ বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল। এই দুটকীয়া মুদ্ৰাবিলাক ষ্টীলৰ ধাতু দি বনোৱা হৈছিল। ৱেইট আছিল 5.62 গ্ৰাম, চাইজ আছিল 27 mm, আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীণত দেখা পাইছে এটা দুটকীয়া মুদ্ৰা। ইয়াত চাওক চন লেখা আছে 2005, আৰু তাৰ তলত দেখা পাইছে সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। 2005ত এই স্ক্ৰীণত দেখা পোৱা দুটকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টৰ, কাৰণ ইয়াত এটা ষ্টাৰৰ চিন আছে। তো এইটো মুদ্ৰা হায়দৰাবাদ মিণ্টত বনোৱা দুটকীয়া মুদ্ৰা। 2005ৰ বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা যোনটো মিনিটৰে মুদ্ৰা নহয়, যদি আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত থাকে, এটা দুটকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 10 টকা, আৰু ভেৰি ফাইন হ'লে 5 টকা। 5 টকাৰ পৰা 50 টকাৰ ভিতৰত 2005ৰ এটা দুটকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, মুদ্ৰা যিমান কণ্ডিশ্যন ভাল হ'ব, মুদ্ৰাৰ মূল্য সিমান ভাল পাব। UNC কণ্ডিশ্যন মানে নন চাৰ্কুলেট, ইউজ নোহোৱা কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত থাকে 2005ৰ এটা দুটকীয়া মুদ্ৰা, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকা। যোনটো মিনিটৰে মুদ্ৰা নহওক, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো এতিয়া গম পালে 2005ত এই দুটকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। 4টা মিনিটৰে মুদ্ৰা বৰ্তমান সময়ত UNC কণ্ডিশ্যনত মূল্য হৈ আছে এটা দুটকাৰ মূল্য 50 টকা। আৰু এইটো চাওক, স্ক্ৰীণত এটা দুটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো অভাৰ চাইডত চাওক, ইয়াত চন মেনশ্যন আছে 2006 মানে 2006, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক। মানে স্ক্ৰীণত দেখা পোৱা এই দুটকীয়া মুদ্ৰাটো 2006ত আমাৰ ভাৰতৰ বম্বে মিণ্টত বনোৱা দুটকীয়া মুদ্ৰা। 2006ত এই দুটকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতৰ 3টা মিনিটত বনোৱা হৈছিল, বম্বে, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। ইয়াত চাওক এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিণ্টৰ মুদ্ৰা। যদি
হায়দৰাবাদ হয় এইখিনিত এটা ষ্টাৰ থাকিব আৰু নয়ডা হ'লে এইখিনিত এটা ডট থাকিব 2006 বম্বে হায়দৰাবাদ নয়ডা যোনটো মিনিটৰে মুদ্ৰা নহওক যদি ইউএনচি কণ্ডিশ্যনত বৰ্তমান সময়ত আপোনালোকৰ লগত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে এটা 2 টকাৰ বৰ্তমান মূল্য 50 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 10 টকা আৰু ভেৰিফাইন হ'লে 5 টকা 5 টকাৰ পৰা 50 টকাৰ ভিতৰত 2006 এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য কণ্ডিশ্যনটো ডিমাণ্ড কণ্ডিশ্যন মুদ্ৰা যিমান ভাল হ'ব তাৰ মূল্য সিমান ভাল পাব আৰু এইটো চাওক স্ক্ৰীনত এটা 2 টকীয়া মুদ্ৰা এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ তো অভাৰ সাইডত চাওক ইয়াত চন মেনচন আছে 2007 মানে 2007 আৰু তাৰ তলত চাওক সৰুকে এটা মিন মাৰ্ক দি আছে ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক 2007ত এই স্ক্ৰীনত দেখা পোৱা 2 টকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতৰ 3টা মিনিটত বনোৱা হৈছিল বম্বে কলকাতা হায়দৰাবাদ কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক কেনেকৈ চিনি পাব ইয়াত চাই লওক ইয়াত চনটো আছে তাৰ তলত সৰুকে এটা ডায়মণ্ডৰ চিন আছে তো এইটো বম্বে মিণ্টত বনোৱা 2 টকীয়া মুদ্ৰা 2007ৰ স্ক্ৰীনত দেখা পোৱা 2 টকীয়া মুদ্ৰাটোৰ কথা কৈ আছো 2007ৰ বম্বে মিণ্টৰ যদি এটা 2 টকা আপোনালোকৰ হাতত বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য কিমান জানেনে এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 200 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 10 টকা আৰু ভেৰিফাইন হ'লে 5 টকা বৰ্তমান সময়ত আমি সদায় খৰচ কৰি থকা 2 টকীয়া মুদ্ৰা 2007ৰ যদি মুদ্ৰা আপোনালোকে পায় খৰচ নকৰিব 2007ৰ বম্বে মিণ্টৰ 2 টকীয়া মুদ্ৰা বৰ্তমান সময়ত স্কিয়াৰ কইন্স ইউএনচি কণ্ডিশ্যনত এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 200 টকা আৰু এইটো চাওক 2007ৰে এটা 2 টকীয়া মুদ্ৰা ইয়াত চাওক চন মেনচন আছে 2007 আৰু তাৰ তলত চাওক মিন মাৰ্ক নাই তো এইটো কলকাতা মিণ্টত বনোৱা মুদ্ৰা কলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে 2007ৰ এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছো কলকাতা মিণ্টৰ যদি মুদ্ৰা আছে এনেকুৱা মুদ্ৰাও ভালদৰে ৰাখক 2007ৰ কলকাতা মিণ্টৰ যদি এটা 2 টকা আপোনালোকৰ লগত থাকে ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা আৰু এক্সট্ৰা ফাইন হ'লে 10 টকা ভেৰিফাইন হ'লে 5 টকা 5 টকাৰ পৰা 100 টকাৰ ভিতৰত 2007ৰ কলকাতা মিণ্টৰ এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য আজি আপোনালোকক জনালো এই দেখা পোৱা 2 টকীয়া মুদ্ৰাবোৰৰ বিষয়ে 2005 2006 2007 তিনিটা বছৰত এই দেখা পোৱা 2 টকীয়া মুদ্ৰাবোৰ আমাৰ ভাৰতত বনোৱা হৈছিল 2005 2006 মুদ্ৰা ইউএনচি কণ্ডিশ্যনত এটা 2 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকা আৰু 2007ৰ বম্বে আৰু কলকাতা এয়া চাওক স্ক্ৰীনত দেখা পাইছে দুটা মুদ্ৰা বম্বে আৰু কলকাতা মিণ্টৰ 2007ৰ 2 টকীয়া মুদ্ৰা যদি পায় খৰচ নকৰিব ভালদৰে ৰাখক 2007ৰ বম্বে আৰু কলকাতা মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত স্কিয়াৰ কইন্স বৰ্তমান সময়ত যি মূল্য তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'বলৈ গৈ আছে অনলি 2007ৰ বম্বে আৰু কলকাতা মিণ্টৰ যদি মুদ্ৰা পায় এতিয়াৰ পৰা ভালদৰে ৰখাই যাওক সহজতে দেখা পোৱা মুদ্ৰা তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আৰু লগতে কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত ভিডিঅ' জৰিয়তে মই আপোনালোকক জনাই গৈ থাকিম তাৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ